বন্ধুসকল ভিডিওটো থাম্বনেইলত যোনটো দেখা পাইছে সেইটো একদম ক্লিকবেইট নহয় একেবাৰে সঁচা কথা মই পুৰা ক্যালকুলেশন কৰি পেলাই আপোনালোকক দেখাই দিম কিন্তু সবতছে আগে আমি জানি লওঁ মিউচুয়াল ফান্ড কি হয় কিমান ধৰণৰ মিউচুয়াল ফান্ড আছে আৰু মিউচুয়াল ফান্ডত কেনেকৈ ইনভেস্ট কৰিব লাগে আৰু ভিডিওটোৰ শেষত মই আপোনাক কম যদি আপুনি এজন নতুন মিউচুয়াল ফান্ড ইনভেস্টৰ তেতিয়া হলে কেনেকুৱা ধৰণৰ মিউচুয়াল ফান্ড স্কিম আপুনি চুজ কৰিব সো ভিডিওটোৰ শেষলৈকে নিশ্চয় চাব অলপমান দিগলীয়া হ'ব পাৰে কিন্তু বহুতখিনি ইনফৰমেটিভ হ'ব সো ষ্টে টিউন আৰু ইয়াতে মই নিজৰ পৰিচয়টো দিব বিচাৰিম মোৰ নাম ৰাজীৱ এলবি ৰয় মই শেয়াৰ মাৰ্কেটৰ ওপৰত কিতাপ লিখো আৰু মোৰ দুটা ইউটিউব চেনেল আছে এটা হিন্দীত আৰু এটা অসমীয়াত আৰু আপুনি যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো ভিজিট কৰি আছে তেতিয়া হলে সাবস্ক্ৰাইব নকৰাকে নাথাকিব আৰু সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিব মই জেনেৰেলি শেয়াৰ মাৰ্কেটৰ ওপৰত ট্ৰেডিং আৰু ইনভেষ্টমেন্টৰ ওপৰত ভিডিও বনাও আৰু মাজে মাজে বিজনেস আইডিয়া শেয়াৰ কৰো সো যদি আপুনি সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দবাই দিয়ে তেতিয়া হলে মোৰ ভিডিওৰ আপলোড নোটিফিকেশনটো সবতছে আগতে আপুনিয়ে পাব সো এনিৱে এতিয়া আমি সময় নষ্ট নকৰাকে জানি লওঁ মিউচুয়াল ফান্ড কি হয় সো মিউচুয়াল ফান্ড নামটোৰ পৰা গম পাইছে এইটো এটা ফান্ড হয় সো ফান্ড কি ফান্ড ইজ কালেকশন অফ সিকিউৰিটিজ কি হ'ব পাৰে শেয়াৰছ হ'ব পাৰে বন্ডছ হ'ব পাৰে ডিবেঞ্চাৰ্ছ হ'ব পাৰে মানি মাৰ্কেট ইনস্ট্ৰুমেন্টছ হ'ব পাৰে এটসেট্ৰা এটসেট্ৰা তাৰনে বহুত কেইটা শেয়াৰছ বা সিকিউৰিটি লৈ পেলাই এটা ফান্ড হয় সো ফান্ড এটা ফান্ড মেনেজাৰে হ্যান্ডেল কৰে জেনাৰেলি ফান্ড মেনেজাৰ বিলাক বহুত এক্সপেৰিয়েন্সড হয় বহুত এক্সপাৰ্ট হয় মাৰ্কেটৰ বিষয়ে ভালকে জানে সো গটিকে আপোনাৰ পইচাটো ইহতি ভালকে ইউটিলাইজ কৰিব কেতিয়া মাৰ্কেটত ইনভেস্ট কৰিব লাগে কেতিয়া প্ৰফিট বুক কৰিব লাগে তেওঁলোকে ভালকে গম পায় সো আপুনি যদি এজন নতুন ইনভেস্টৰ হয় মই সাজেষ্ট কৰিম আপুনি কেতিয়াও ডাইৰেক্ট শেয়াৰত ইনভেস্ট নকৰিব থ্ৰু মিউচুয়াল ফান্ড কৰক কাৰণ আপোনাৰ পইচাটো বহুত সেভ হৈ থাকিব যদি আপুনি মিউচুয়াল ফান্ডৰ থ্ৰু দি কৰে যদি আপুনি ডাইৰেক্ট শেয়াৰত ইনভেস্ট কৰে তেতিয়া হলে আপোনাৰ পইচাটো লছ হোৱাৰ চান্স বহুত বেছি থাকিব সো মিউচুয়াল ফান্ড ইজ বেষ্ট অপশন ফৰ নিউ ইনভেস্টৰ্স আৰু মিউচুয়াল ফান্ডৰ আৰু এটা ভাল এডভান্টেজ কি মিউচুয়াল ফান্ডত আপুনি মাহে মাহে পইচাটো সিস্টেমেটিক্যালি থব পাৰে যাক আমি এসআইপি বুলি কওঁ সিস্টেমেটিক ইনভেষ্টমেন্ট প্লান আপুনি মাহে মাহে অলপ অলপ পইচা থৈ যাব আৰু সেই পইচাটো এটা সময়ত বহুত ডাঙৰ এটা এমাউন্ট হৈ যাব মিউচুয়াল ফান্ডৰ যোনটো ৰিটাৰ্ণ হয় সেইটো কম্পাউণ্ড ইন্টাৰেষ্টৰ নিচিনা হয় আপুনিতো গমে পায় কম্পাউণ্ড ইন্টাৰেষ্ট কিমান ধুনীয়া ৰিটাৰ্ণ দিয়ে সো পইচাটো অলপ অলপকে আপোনাৰ একাউণ্টৰ পৰা নিজে নিজে গৈ থাকিব কিন্তু লং টাৰ্মত ই ধুনীয়া আপোনাক ৰিটাৰ্ণ এটা দিব সো সেইটো এটা বেষ্ট অপশন আপুনি 500 টকাৰ পৰা আৰম্ভ কৰিব পাৰে মাহে মাহে আপুনি 1000 টকা থব পাৰে 5000 থব পাৰে 50 লাখ থব পাৰে 50 কোটিও থব পাৰে একো আপাৰ লিমিট নাই সো এইটোৱে হল মিউচুয়াল ফান্ড এতিয়া মিউচুয়াল ফান্ড কিমান ধৰণৰ ব্ৰডলি মিউচুয়াল ফান্ড তিনি ধৰণৰ ইকুইটি মিউচুয়াল ফান্ড ডেট মিউচুয়াল ফান্ড এন্ড হাইব্রিড মিউচুয়াল ফান্ড ইকুইটি মিউচুয়াল ফান্ড বিলাক কি হয় ইকুইটি মিউচুয়াল ফান্ডত আপোনাৰ পইচাখিনি ডাইৰেক্ট শেয়াৰ মাৰ্কেটত সোমায় ইকুইটি মানে শেয়াৰছ সো পইচাখিনি আপোনাৰ শেয়াৰ মাৰ্কেটত সোমাব যেহেতু শেয়াৰ মাৰ্কেট অলপমান ৰিস্কি গটিকে ইকুইটি মিউচুয়াল ফান্ড বিলাকো ৰিস্কি হ'ব কিন্তু যেহেতু ৰিস্ক আছে তাত ৰিটাৰ্ণও বেছি থাকিব আপুনি যদি স্ক্যাম 1992 চাইছে তাত হৰ্ষদ মেহতাৰ ডায়লগ এটা চাগে শুনিছে ৰিস্ক है तो इश्क है যত ৰিস্ক থাকিব তাত ৰিটাৰ্ণটো বেছি থাকিব সো ইকুইটি মিউচুয়াল ফান্ড বিলাক অলপমান ৰিস্কি হ'ব কিন্তু তাত ৰিটাৰ্ণটো বেছি থাকিব জেনেৰেলি 12% ৰ পৰা আৰম্ভ কৰি 15% 18% 20% 25% লৈকে হ'ব পাৰে সো এইটো মাৰ্কেটৰ ওপৰত ডিপেন্ডেন্ট হয় আৰু দ্বিতীয়টো হল ডেট মিউচুয়াল ফান্ড ডেট মিউচুয়াল ফান্ড বিলাক বন্ড মাৰ্কেটত পইচাটো ইনভেস্ট কৰে সো বন্ড মাৰ্কেটৰ ৰিটাৰ্ণটো ফিক্সড ৰিটাৰ্ণ হয় আৰু মাৰ্কেটৰ লগত একো লিংক নাই কিন্তু যোনটো ৰিটাৰ্ণ হ'ব হেতু আৰবিআইৰ ইন্টাৰেষ্ট ৰেট যোনটো আছে ৰিজাৰ্ভ বেংকৰ ইন্টাৰেষ্ট ৰেট যোনটো থাকে তাৰ লগত মিলি থাকিব সো আৰবিআই যদি ইন্টাৰেষ্ট ৰেট চেঞ্জ কৰে আপোনাৰ ৰিটাৰ্ণটো একৰ্ডিংলি চেঞ্জ হ'ব কিন্তু ৰিটাৰ্ণটো কাইন্ড অফ ফিক্সড হয় আপুনি 7% ৰ পৰা 8% বা 8.5% লৈকে পাব পাৰে হেতু অলপ
কম ৰিস্কি সো যেহেতু ৰিস্কটো কম গতিকে ৰিটাৰ্ণটো অলপমান কম আৰু থাৰ্ড ক্যাটাগৰী হ'ল হাইব্ৰিড মিউচুৱেল ফাণ্ড হাইব্ৰিড মানে তাত ইকুইটিও থাকিব আৰু ডেট স্কিমও থাকিব মানে আপোনাৰ পইচাটো স্প্লিট হৈ যাব অলপমান পইচা ইকুইটি ফাণ্ডত সোমাব আৰু অলপমান পইচা ডেট স্কিমত সোমাব সো গতিকে অলপ বেলেন্স হৈ থাকিব সো ইয়াত ৰিস্কটো অলপমান কমিব আৰু ৰিটাৰ্ণটো অলপমান কমিব কিন্তু ৰিটাৰ্ণটো আপোনাৰ ইকুইটি ফাণ্ড আৰু ডেট ফাণ্ডৰ মাজতে থাকিব সো আমি গম পালো মিউচুৱেল ফাণ্ড কি হয় মিউচুৱেল ফাণ্ড কিমান ধৰণৰ এতিয়া মিউচুৱেল ফাণ্ডত ইনভেষ্ট কেনেকৈ কৰিব মিউচুৱেল ফাণ্ড ইনভেষ্ট কৰিবলৈ হ'লে আপুনি প্ৰথমতে কেৱাইচি কৰিব লাগিব কেৱাইচি মানে তো জানে নো ইয়ৰ কাষ্টমাৰ সো এইটো বেংকৰ কেৱাইচি লিখিয়া নহয় অলপমান বেলেগ আপুনি যদি ফাৰ্স্ট টাইম ইনভেষ্ট কৰিব যায় তেতিয়াহ'লে আপুনি আগে কেৱাইচি কৰিব লাগে সো আপোনাৰ যদি ডিমেট একাউণ্ট আছে তেতিয়াহ'লে কেৱাইচিটো অটোমেটিক হৈ যাব আৰু আপুনি নতুনকৈ কেৱাইচি কৰিব নালাগে আপুনি থ্ৰু ডিমেট একাউণ্টটো বাই কৰিব পাৰে বা এএমচি বিলাক এএমচি মানে এছেট মেনেজমেণ্ট কোম্পানী মিউচুৱেল ফাণ্ড কোম্পানী বিলাকক এএমচি বুলি কয় এএমচিৰ ৱেবছাইটত গৈ পেলাইও কৰিব পাৰে যেনেকৈ আদিত্য বিৰলা মিউচুৱেল ফাণ্ড আছে SBI আছে এক্সিছ মিউচুৱেল ফাণ্ড এটচেট্ৰা এটচেট্ৰা সো সিহঁতৰ ৱেবছাইটত গৈ পেলাই আপুনি ডাইৰেক্ট বাই কৰিব পাৰে কিন্তু এইখিনিতে মই আপোনাক সাজেষ্ট কৰিব বিচাৰিম যদি আপুনি একেবাৰে নতুন তেতিয়াহ'লে নিজে স্কিমবিলাক চুজ নকৰিব এৰাউণ্ড 4000 মান মিউচুৱেল ফাণ্ড স্কিম আছে কোনটো স্কিম ভাল কোনটো স্কিম আপোনাক সুট কৰে সেইটো হয়তো আপুনি ভালকৈ নাজানে গতিকে আপোনাৰ ওচৰে পাজৰে যদি মিউচুৱেল ফাণ্ড কোনোবা এডভাইজৰ আছে তাক লগ ধৰি পেলাই আপুনি ইনভেষ্ট কৰক সো এডভাইজৰ বিলাকে অলপমান কমিশন এটা পায় 0.1% ৰ পৰা আৰম্ভ কৰি 0.5% লৈকে সো দ্যাট ইজ ভেৰি নেগলিজিবল মানে 1000 টকা যদি আপুনি ইনভেষ্ট কৰে তাৰে 1 টকা মান ইহঁতি পাব ইন্স্যুৰেন্স কোম্পানী এজেন্টৰ নিচিনা নহয় 20% 30% সো ইহঁতে বহুত কম এটা কমিশন পাব তাৰ এগেইনষ্টত আপোনাক ধুনীয়া স্কিম চুজ কৰি দিব আপোনাৰ পোৰ্টফলিওটো বেলেন্স কৰি দিব আৰু যদি দৰকাৰ হয় মাজে মাজে আপোনাৰ পোৰ্টফলিওটো ৰিবেলেন্সও কৰিব গতিকে নতুন ইনভেষ্টৰৰ কাৰণে এডভাইজেবল আপুনি এজন এডভাইজৰক লগ কৰক আৰু এইখিনিতে মই আপোনাক ক'ব বিচাৰিম মই এজন মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ হয় সেবি ৰেজিষ্টাৰ্ড ডিষ্ট্ৰিবিউটৰ কিন্তু মই আপোনাক ক'ব নাই বিচাৰা আপুনি মোৰ থ্ৰু দি মিউচুৱেল ফাণ্ড খোলক আৰু আপুনি যদি খুলিব বিচাৰে তেতিয়াহ'লে মই মোৰ নাম্বাৰটো তলত দি দিম ডেছক্ৰিপশ্যন বক্সত আপুনি সিম্পলি হোৱাটছএপত টাইপ কৰিব মিউচুৱেল ফাণ্ড বুলি সো আমাৰ টিমে আপোনাক কণ্টেক্ট কৰি ল'ব সো এনিৱে এইটোৱে হ'ল মিউচুৱেল ফাণ্ডৰ টাইপছ আৰু এনেকৈ আপুনি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব লাগিব আৰু শেষত মই আপোনাক ক'ব বিচাৰিম যদি আপুনি নতুন ইনভেষ্টৰ হয় আৰু নিজে ডাইৰেক্টলি মিউচুৱেল ফাণ্ড খুলিব বিচাৰিছে তেতিয়াহ'লে আপুনি ইকুইটি ফাণ্ড চুজ নকৰিব আপুনি সদায় হাইব্ৰিড ফাণ্ডে চুজ কৰিব বা বেলেন্স এডভান্টেজ ফাণ্ডবিলাকে চুজ কৰিব তাত ৰিস্কটো বহুত কম কিন্তু ৰিটাৰ্ণটো অলপমান কম আহিব পাৰে কিন্তু আপোনাৰ কেপিটেলটো প্ৰটেক্ট হৈ থাকিব ঠিক আছে সো আজিৰ ভিডিঅ'টোত ইমানে মই যে ক্যালকুলেশনছটোৰ কথা কৈছো সেই ক্যালকুলেশনটো মই নেক্সট ভিডিঅ'টোত দেখাম কাৰণ হেতুৰ কাৰণে কম্পিউটাৰ স্ক্ৰিনত যাব লাগিব আৰু মই তাতে কিছুমান স্কিমৰ কথাও কম কোনবিলাক স্কিমত আপুনি ডাইৰেক্টলি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব পাৰিব সো নেক্সট ভিডিঅ'টো নিশ্চয় চাব সেইটোও বহুতখিনি ইনফৰমেটিভ হ'ব সো আজিলৈ ইমানে শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম